নমস্কাৰ মই নৱজ্যোতি এটা গুৰুত্বপূৰ্ণ ভিডিও লৈছো সিটেট ভাৰ্সেস জেটেট মানে জেটেট মানে হল ঝাৰখণ্ড টেট এটা ঝাৰখণ্ডত মানে বহুত দিন টেট পৰীক্ষা হোৱা নাছিলে প্ৰায় 8 বছৰমান টেট পৰীক্ষা পতা নাছিলে যাৰ কাৰণে ইতিমধ্যে একাংশ পাৰ্টিয়ে সুপ্ৰিম কোৰ্টত এটা কেছ ধৰিছিলে আপোনালোকে এটা জানেই অসম টেটত এটা অসম টেট নপতাৰ কাৰণে বহুতে অভিযোগ আনে সিটেট যেটো এলাউ কৰিছে অসম টেট নপতাকে গতিকে ঠিক তেনে ধৰণে ঝাৰখণ্ডটো কি কৈছিলে সিটেট এলাউ কৰিছিলে কিন্তু জেটেট পতা নাছিলে জেটেট নপতাৰ কাৰণে এতিয়া একাংশ পাৰ্টি সুপ্ৰিম কোৰ্টত কেছ ধৰিলে আৰু কেছত তেওঁলোকে জয়ী হ'ল আৰু অৱশেষত ঝাৰখণ্ডৰ এতিয়া জেটেট অনুষ্ঠিত কৰিব লাগিব তাক লৈ ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে সুপ্ৰিম কোৰ্টে এই নিৰ্দেশনাটো কেৱল ঝাৰখণ্ডৰ কাৰণে ইতিমধ্যে দিছে সুপ্ৰিম কোৰ্টৰ যেটো জাজমেন্ট অল ইণ্ডিয়া ষ্টেটৰ কাৰণে দিয়া নাই কেৱল ঝাৰখণ্ড ষ্টেটৰ কাৰণে দিয়া হৈছে যেটো জাজমেন্ট ঝাৰখণ্ড ষ্টেটে মানে মানিব লাগিব তেওঁলোকে মানে কি তেওঁলোকে জেটেট অনুষ্ঠিত কৰিব লাগিব হেতুৱে হল নিৰ্দেশনা এতিয়া অল ইণ্ডিয়া ষ্টেট বিলাকৰ কাৰণে দিয়া নাই আৰু কোনোবাই ধৰক এতিয়া পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰিছে কৰিব পাৰে তেওঁলোকে ধৰক বিহাৰত ধৰক বিহাৰ টেট বি টেট যদি অনুষ্ঠিত কৰিব বিচাৰে তেওঁলোকে কৰিব পাৰে যে বিশেষকৈ বিহাৰত মানে সি টেটটো যেটো মানে তেওঁলোকে হেই কৰে মানে ফ্লো কৰে সি টেট এপ্লাই কৰিব দিয়ে সি টেট উত্তীৰ্ণ সকলক এপ্লাই কৰিব দিয়ে তেওঁলোকক নিযুক্তি দিয়ে এতিয়া অসমত যেটো সি টেট আৰু এ টেট দুইটাকে দিয়া হৈছে অলৰেডি এডভাৰটাইজমেন্টত উল্লেখ আছে যে সি টেট অবলিক এ টেট দি আপোনালোকে এপ্লাই কৰিব পাৰিব এডভাৰটাইজমেন্টত যেটো উল্লেখ আছে 2023 চনৰ 26 ডিসেম্বৰ তাৰিখে যেটো এডভাৰটাইজমেন্ট পাস কৰিছিলে 5550 টা পদৰ তাত যেটো উল্লেখ আছে আৰু লগতে 4500 পদৰ যেটো উল্লেখ আছে এ টেট অবলিক সি টেট পাৰ্টিসকলে এপ্লাই কৰিব পাৰে কিন্তু এডভাৰটাইজমেন্টত যেটো কথা উল্লেখ থাকিব প্ৰথমতে তেওঁলোকে যেটো উলিয়াই দিয়া পিছত এতিয়া আকৌ সি টেট নিদু বুলি নটিফিকেশন জাৰি কৰিব নোৱাৰে অলৰেডি এপ্লাই কৰিলে তেওঁলোকে অলৰেডি মেৰিট লিষ্ট ইতিমধ্যে বনাই আছে কাইলে পখিলে মেৰিট লিষ্ট ওলাব গতিকে মেৰিট লিষ্ট ওলোৱাৰ প্ৰাক মুহূৰ্তত বলে সি টেট সকলক বাহিৰ কৰিব লাগে এ টেট সকলক ৰাখিব লাগে এনেকুৱা ধৰণৰ মন্তব্য কৰি কোনো লাভ নাই গতিকে আপোনালোকে এখিনি আলোচনা কৰি একো নাপাব অলৰেডি এডভাৰটাইজমেন্টত কি উল্লেখ আছে সেই মতে যাব কোনোবাই ধৰক মানে এতিয়া কেনসেল কৰিলে কিবা কাৰণত ধৰক এনেকৈ উলিয়াবলে আকৌ হাই কোৰ্ট গুচি যাব সুপ্ৰিম কোৰ্ট গুচি যাব এনেকুৱা ন কথা গতিকে কাৰণ তেওঁলোক অলৰেডি এপ্লাই কৰিব দিয়া হৈছে তেওঁলোকে এপ্লাই কৰিলে এবছৰ দিন ৱেট কৰিছে তেওঁলোকৰ জীৱনৰ লগত কোনো খেলা কৰিব নোৱাৰিব যেটো এখন মেৰিট লিষ্ট পাবলিশ কৰোতে এতিয়া এক বছৰ দিন সময় লৈছে এক বছৰ দিন সময় লোৱাৰ পিছত আকৌ বোলে এতিয়া সিটেট খিনি এতিয়া বহিষ্কাৰ কৰিব লাগে এনেকুৱা নহয় কেতিয়াও নকৰে গতিকে অলৰেডি এডভাৰটাইজমেন্ট উল্লেখ আছে আপোনালোকে নিশ্চয় পঢ়ি চাইছে এডভাৰটাইজমেন্টত উল্লেখ থকা বিষয়টোক লৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আৰু লগতে মই জনাব বিচাৰিছো যে আপোনালোকে এনেকুৱা ধৰণৰ খবৰবিলাক কোনোবাই ধৰক দিলেও মেলিলেও আপোনালোকে এইবিলাক কথা নেৱাইব কাৰণ এটা কথা যেটো অসম চৰকাৰে অসম টেট পাতে নেপাতে হেতু অসম চৰকাৰৰ কথা নেপাতিবও পাৰে টেট পতাক লৈ পেলে এনেকুৱা নহয় যে পাতিবই লাগিব সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মতে পাতিবই লাগিব এনেকুৱা কথা নহয় গম পাইছেন আপোনাৰ অসম টেটটো পতাটো অসম চৰকাৰৰ কথা অসম টেট পাতেনে নেবাতে হেতু অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব এতিয়া ধৰক 2021 চনত অসম টেট পাতিছিলে 2025ত পাতিব লাগে বুলি কোনোবাই দাবী কৰিব পাৰে এটো দাবী কৰাৰ কোনো বাধা নাই কিন্তু অসম চৰকাৰ পাতে নেবাতে হেতু অসম চৰকাৰৰ কথা আৰু টেট পৰীক্ষা অনুষ্ঠিত কৰিলে জানেই যে আপোনালোক খেলিমেলি হৈ থাকে সিটেটৰ কোনো গণ্ডগোল নাথাকে এনসাৰকে গণ্ডগোল নাথাকে এনসাৰকে যদি গণ্ডগোল থাকে তেতিয়া চ্যালেঞ্জ কৰিব দিয়ে এতিয়া অসম টেটত তেনেকুৱা ধৰণৰ নাথাকে তো তেনেকুৱা ধৰণৰ আজিলৈকে উলিওৱাই নাই হেবিলাক ক্ৰাইটেৰিয়া উলিওৱাই নাই আমি আগতে চ্যালেঞ্জ কৰিছিলো কাৰণে হেতু আমি দুবাৰ ৰিজাল্ট দিলে যদি কি হ'লগে কিছুসংখ্যক পাৰ্টি উত্তীৰ্ণ হ'ল কিছুসংখ্যক পাৰ্টি ফেইল হ'ল অলপ নম্বৰৰ কাৰণে এনেকুৱাটো বহুত ঘটনা ঘটি গৈছে গতিকে সেইখিনিক লৈ আপোনালোকক মই বহলাই কৈ নাথাকো গতিকে এইবিলাক খেলিমেলি অসম টেটতে হৈ থাকে অসম টেটৰ এনসাৰকে গণ্ডগোল থাকে গতিকে আকৌ যে গণ্ডগোল নগব এনেকুৱা নহয় গতিকে অসম টেটৰ ওপৰত আমাৰ বিশ্বাসটো একেবাৰে নাই মই কৈ আছো আপোনালোকক গতিকে সি টেট আপোনালোকে দিয়ক সি টেট যেটো এলাউ কৰিছে গতিকে সি টেট আপোনালোকে 2025 চনৰ জুলাই মাহত যেটো অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে আপোনালোকে দিয়ক কাৰণ সি টেট বছৰ দুবাৰ হয় দুবাৰত আপোনালোকে এবাৰ নহলেও উত্তীৰ্ণ হ'ব পাৰিব যদি অসম টেট পাতে আকৌ নেপাতে বহুত দিনলৈ আপোনালোকে ৱেট কৰি থাকিব লাগিব আৰু অসম টেট পাতিলে আকৌ সি টেট এলাউ নকৰে ঠিক আছে গতিকে অসম টেট পতাত আমি বিচৰা নাই সি টেটটো এলাউ কৰি থাকিব যেতিয়া অসম টেট পাতিব আকৌ সি টেট এলাউ নকৰে হাই কোৰ্টৰ এটা নিৰ্দেশ আছে যে অসম টেট যদি অনুষ্ঠিত কৰে তেতিয়া সি টেট এলাউ কৰিব নালাগে অসমত হেতু নিৰ্দেশনা যেটো জাৰি কৰিছিলে পূৰ্বতে গতিকে সেই মতে এতিয়া সি টেট যেটো এলাউ কৰিছে গতিকে অসম টেট নপতাকে হৈ গৈছে গতিকে অসম টেট পাতিবৰ কাৰণে আকৌ আপোনালোকে ধৰক হাই কোৰ্ট যাব নালাগে আৰু ঠিক আছে এইবিলাক কথা ইমানটা হামনি পেলোৱাটো মই বিচাৰিছো এটা কাৰণে বিচাৰিছো কাৰণ এইবিলাকক লৈ বিতৰ্ক কৰি লাভ নাই বিশেষকৈ মই জনাব বিচাৰিছো যে
অসম টেট যিসকলে দিম বুলি ভাবিছে তেওঁলোকে চিটেট দিয়ক চিটেট ভালকৈ পঢ়িলে আপোনালোকে নিশ্চয় কোৱালিফাই কৰিব পাৰিব বহুত বেছি টান নহয় যদি আপোনালোকে ভালকৈ অধ্যয়ন কৰে একেখিনি কুৱেশ্যনকে মানে ৰিপিট কৰি থাকে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি যদি ভালকৈ চাই নিশ্চয় আপোনালোকে চিটেট পাছ কৰিব তে অসম টেটৰ ক্ষেত্ৰত তেনেকুৱা নহয় অসম টেট আপোনালোকে ভালকৈ পঢ়িব লাগিব আৰু কুৱেশ্যন কেনেকুৱা আহিব এইটো ক'ব নোৱাৰি এতিয়া টেট কাম ৰিক্ৰুটমেণ্ট এক্সামতে আপোনালোকে গম পাইছে বহুতেই পাছ কৰি পিনে ফেইল কৰি বহুতেই এতিয়া হেৰি কৰি আছে যে পৰীক্ষা ভাল হোৱা নাই প্ৰশ্ন বহুত বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন আহিছে গতিকে সেই প্ৰশ্নবিলাক এনেকুৱা ধৰণৰ খেলি মেলি হৈ থাকিব কিন্তু চিটেটৰ এটা চিলেবাছ আছে চিলেবাছৰ বাহিৰত এটা কুৱেশ্যন নাকাটে চিটেটত পাছ কৰিবলৈ সেইকাৰণেই ভাল চিলেবাছৰ বাহিৰত কেতিয়াও কুৱেশ্যন নাকাটে অসম টেটত এনেকুৱা নহয় চিলেবাছ যি দিব সেইটো মতে কুৱেশ্যন পেপাৰ নাকাটে বেলেগখিনিয়ে কাটিব গ'লে কি কাটে নিজে নাজানে আনকি মই আগতে যিটো আন্দোলন কৰিছিলোঁ সেই আন্দোলনৰ পিছত মই গোটেই কথাখিনি গম পালোঁ যে তেওঁলোকে কেনেধৰণে ৰিজাল্ট আউট কৰে কি কথা ডিটেইলছ মই ক'বলৈ নাযাওঁ গতিকে এইবিলাক কথা ভিতৰুৱা কথাবোৰ মই আলোচনা কৰিবলৈ নাযাওঁ এইকাৰণে নাযাওঁ দৰকাৰ নাই এইবিলাক যিটো যোৱা কথা গ'ল এতিয়া চিটেট যিটো এলাউ কৰিছে চিটেট দিয়ক বহুত বিশেষ আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই গতিকে কোনোবাই ধৰক আপোনালোকক এই বিষয়ৰ ওপৰত কৈ থাকিব যে চিটেট হয়তো বাহিৰ হ'ব পাৰে এনেকুৱা ধৰণৰ মন্তব্য কৰি থাকিব পাৰে আপোনালোকক গতিকে মই জনাব বিচাৰিছোঁ যে যিসকলে চিটেট উত্তীৰ্ণ হৈছে তেওঁলোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই 4500 পদত আপোনালোকে এপ্লাই কৰিব পাৰিব ইতিমধ্যে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিলে আৰু এপ্লাই কৰা ডেট যেটো আপোনালোকে জানেই যে 15 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে আবেদন কৰিব পাৰিব গতিকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই 5550টা পদত যেটো অলৰেডি এপ্লাই কৰা প্ৰাৰ্থীসকলে যেটো এটা চাকৰি পাবলৈ সক্ষম হ'ব খুব সোনকালে যেটো এতিয়া মেৰিট লিষ্ট পাব্লিছ কৰিব গতিকে 4500 পদতো এতিয়া আপোনালোকে আবেদন কৰিব পাৰিব আৰু যিসকলে এইবিলাক কথা কৈ আছে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ক'ব পাৰে কোনোবাই মন্তব্য কৰিব পাৰে এইবিলাক 2-3 থাকিব তাৰ পিছত নাইকিয়া হৈ যাব ঠিক আছে এইখিনি মই জনাইছো যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্টত লিখিব ধন্যবাদ জয় অসম